আজি আমি শিকিম যে স্কলাৰশ্বিপ আহিছে ওবিসি এসিৰ কাৰণে আমি সেই বিষয়ে অলপ জানিম কাৰণ 9 10 আৰু যিটো মেট্ৰিক পাছ কৰিছে ফলে এইবিলাক কাৰণে স্কলাৰশ্বিপ আহি গৈছে তো স্কলাৰশ্বিপ এপ্লাই কৰিবলৈ আমি কি কৰিব লাগিব চাইছে আপোনালোকে আসাম ওবিসি স্কলাৰশ্বিপ 2026 এনেকৈ বুলি আহি গৈছে তাৰপিছত ইয়াত আপোনালোকে ক্লিক কৰিব লাষ্টৰ যেটো আছে তো ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে খন্তে সময় অপেক্ষা কৰিব তাৰপিছত লোডিং হৈ যাব এয়া আসাম ওবিসি স্কলাৰশ্বিপ বুলি আহি গৈছে আপোনালোকে পঢ়ি চাব স্কলাৰশ্বিপৰ প্ৰি মেট্ৰিক পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ ওবিসি ষ্টুডেণ্ট কাৰণে টাইপ অফ স্কিম টু স্কলাৰশ্বিপৰ তাৰপিছত আপোনালোকে কোৱালিফিকেশ্যন প্ৰি মেট্ৰিক পোষ্ট মেট্ৰিক আছে এটো অনলাইন কৰিব লাগিব স্টাৰ্টিং ডেট হ'ব আপোনালোকে 1 জুন 2026 লাষ্ট ডেট হ'ব 13 সেপ্টেম্বৰ 2026 আপোনালোকে পঢ়ি ল'ব ডাইৰেক্টৰ অফ ওয়েলফেয়াৰ অফ Scheduled Caste and Backward Class Assam has released the official notifications of Assam OBC Scholarship Scheme 2026. ইয়াত আপোনালোকে পঢ়ি ল'ব পঢ়াৰ পাছত আপোনালোকে কি কৰিব লাগে চাই ল'ব ইয়াত চোৱাৰ পাছত ইয়াত আপোনালোকে জানিব যে নেম অফ দ্য স্কলাৰশ্বিপ স্কিম প্ৰি মেট্ৰিক এণ্ড পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ OBC ষ্টুডেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এইটো হয় একাডেমিক সেশনটো হ'ব 2026-27 2026-27 বৰ্ষৰ এইটো হ'ব লাগিব প্ৰি মেট্ৰিকৰ কাৰণে 9 10 এটো যিকলে পঢ়ি আছে 9 10 হেবিলাক স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব আৰু পোষ্ট মেট্ৰিক তো পোষ্ট মেট্ৰিকুলেশ্যন লেভেল কোৰ্স মানে মেট্ৰিকৰ পৰা এফালে আপোনালোকে এপ্লাই কৰিব পাৰিব মানে তলত চাব ইয়াত সুন্দৰকৈ বুজাই দিয়া হৈছে প্ৰি মেট্ৰিকৰ কাৰণে ষ্টুডেন্ট shall be given a consulted academy allowance of rest 4000 দিব মানে 4000 স্কলাৰশ্বিপ দিব পঢ়িবৰ কাৰণে পোষ্ট মেট্ৰিকৰ কাৰণে পোষ্ট মেট্ৰিকৰ স্কলাৰশ্বিপৰ কাৰণে ইয়াত লিখা আছে কেটেগৰী অফ কোৰ্স দিয়া আছে আপোনাৰ সব গ্ৰুপ এ ডিগ্ৰী এণ্ড পিজি লেভেল প্ৰফেশনাল কোৰ্স 20000 দিব গ্ৰুপ 2 আদাৰ প্ৰফেশনাল ডিগ্ৰী ডিপ্লোমা সাৰ্টিফিকেট কোৰ্স 13000 টকা দিব গ্ৰুপ 3 দিব গ্ৰেজুৱেট এণ্ড পিজি কোৰ্স নট কনভাৰ্টেড আন্ডাৰ গ্ৰুপ এ 1 গ্ৰুপ 2 BA B Science BCom MA it's 8000 দিব তাৰপিছত 4 নম্বৰ হৈছে পোষ্ট মেট্ৰিকুলেশ্যন নন ডিগ্ৰী কোৰ্স ক্লাছ 10 পঢ়াই পেলাই আপোনালোকে ITI 5000 টকা দিব তা আপোনালোকে সুন্দৰকৈ ইয়াত পঢ়ি ল'ব কি লিখা আছে কি লাগিব তাৰপিছত আপোনালোকে তলত আহিব এটো কেনেকা ধৰণে এপ্লাই কৰিবলৈ সেই বিষয়ে থাকিব লাগিব Yet the student mandatory need to following documents to fill up the OBC scholarship application form. Ito amar documents to attend to provision ase. Bonafide certificate lagibo, bank passbook lagibo. Tasot income certificate to lagibo, caste certificate lagibo, Aadhaar card lagibo. Ito mandatory hoy. Ito documents lagibo. Titiya hai ami apply koribo parim. Apnaloke tolot sabo. Ito important date and OBC scholarship Assam 2026 boli dia ase. Yat ase apnaloke sabo. Starting date of submissions of online application 1st June 2026 it will start hobo last date hobo apnaloke sai lobo 13 September 2026 tar pasot eto verification hobo apnar 31st October 2026 apnaloke online jodi apply koribo bisare tene hole registration login boli ase one time registration eto online ekbar registration koribo lagibo tar pasot apni apply koribo paribo apnaloke online registration koribo apni dabai dibo দুবাৰ পাছত লগইন হ'ব এটা আপোনালোকে তলত চাব তলত চাই আপোনালোকে কনসেন্ট এণ্ড এগ্ৰি বুলি কৰি ল'ব তাৰপিছত নেক্সট বুলি দবাই দিব নেক্সট হৈ যাব নেক্সট হৈ গ'লে আপোনালোকে চাব লগইন ৰেজিষ্ট্ৰেচন যদি মোবাইল চেঞ্জ কৰিব পাৰে এইটো পৰা CSC লগইনৰ পৰা কৰিব পাৰে আপোনালোকে পৰা কৰিব পাৰিব ৰেজিষ্ট্ৰেচন কৰি পেলাই আপোনালোকে registration koribole registration le mobile number dibo lagibo OTP dibo lagibo aru capture fill kori apni verify kori lobo lagibo titiya he apnaloke agole process jabo paribo register korar pasot apnar loginot jabo loginot goi apnar aadhar dibo OTP ta ahibo pasot OTP click kori capture kori apnaloke process jabo paribo ene dhonor apnaloke aji scholarship jitu amar বহুতে নাজানে তো স্কলাৰশ্বিপ আহি গৈছে তো পঢ়িবৰ কাৰণে চৰকাৰে সুবিধা কৰিছে আপোনালোকে এনে ধৰণৰ আপোনালোকে কৰিব পাৰিব ইমানতে আজিৰ ভিডিঅ' সমাপ্ত কৰিছো